তাৰে একাংশ যাৰ সৰ্বোচ্চ নম্বৰো দেখিবলৈ পোৱা যায় কিন্তু যিমান তেওঁলোক পৰিণত হ'ব লাগে যিমান তেওঁলোকৰ জ্ঞান থাকিব লাগে সিমান যেন নাথাকে এনেধৰণৰ বহু অভিযোগ পোৱা হ'ল সেই অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীয়ে কালি কেবিনেট বৈঠকৰ অন্তত এইখিনি কথা সতৰি কৰিছে কাৰণ যিমান চোকা বুলি ভবা হয় বা যিমান চোকা হ'ব বুলি ভবা হয় বা যিমান নম্বৰ পায় সেই অনুপাতে তেওঁলোকৰ মাজত তেনেধৰণৰ তীক্ষ্ণতা কৰবাত একাংশৰ মাজত নাথাকে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু গুৰুত্বপূৰ্ণ কথা নিটৰ ক্ষেত্ৰত নিটত উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এটা সময়ত গৈ চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত হৈ পৰে চিকিৎসা বিজ্ঞানৰ বা চিকিৎসক হিচাপে পাছত গৈ বিভিন্ন প্ৰান্তত নিয়োজিত হয় তেওঁলোকে নিজৰ সেই অৰ্হতাবোৰ প্ৰতিপন্ন কৰে মানৱ জীৱনৰ সৈতে মানে মানুহক দুৰাৰোগ্য ৰোগৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত বা আন ক্ষেত্ৰত আৰু সেই সকল শিক্ষাৰ্থী যেতিয়া যিমান নম্বৰ তেওঁলোকে নিটত পায় মেডিকেলত সিট পায় বা এডমিশন পায় সেই সিমান নম্বৰ তেওঁলোকৰ পাছত অধ্যয়ন কৰি থকাৰ সময়ছোৱাত তেওঁলোকৰ সেই নম্বৰৰ অনুপাতে যিটো তীক্ষ্ণতা থাকিব লাগে যেনে ধৰণৰ এটা তেওঁলোকৰ সুকা এটা বা মেধাবী হ'ব লাগে সিমান যেন মেধাবী নহয় সিমান এটা যেন মেধাবী নহয় তেনে ধৰণৰ এটা ইংগিত পোৱা গৈছে আৰু তাৰ বাবে বহুকেইটা কাৰক উল্লেখ কৰা হৈছে সেই কাৰক কেইটাৰ কথা মুখ্যমন্ত্ৰীয়ে কালি কেবিনেটৰ বৈঠকৰ পাছত সদৰি কৰিছে কি ক'লে যে আমাৰ যিবোৰ ইয়াত নিটৰ পৰীক্ষা অনুষ্ঠিত হয় সেই নিটৰ পৰীক্ষা অনুষ্ঠিত হোৱা যিবোৰ কেন্দ্ৰ আছে সেই কেন্দ্ৰবোৰ বেছিভাগ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত হয় মানে সেই কেন্দ্ৰবোৰ স্থাপন আৰু সেই কেন্দ্ৰবোৰ এতিয়া সৰকাৰি খণ্ডলৈ আনিবলৈ মানে সৰকাৰি শিক্ষা প্ৰতিষ্ঠানত সেই পৰীক্ষা কেন্দ্ৰবোৰ পাতিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱাৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আন এটা কথা কৈছে যে বায়োমেট্ৰিক ব্যৱস্থা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হ'ব যিসকলে নিট পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকে পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ পূৰ্বে বায়োমেট্ৰিক ব্যৱস্থাৰ মাজেৰে যাব লাগিব যাতে তেওঁলোকৰ বায়োমেট্ৰিক লৈ প্ৰতিগৰাকী শিক্ষাৰ্থীক চিনাক্ত কৰি যাতে তেওঁলোকৰ পৰীক্ষা হললৈ নিব পৰা যায় কাৰণ ইয়াত ব্যাপক খেলিমেলি হ'ব পাৰে তেনেধৰণৰ এটা সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই পুলিচ ৰিপৰ্টৰ কথা উল্লেখ কৰিছে পুলিচেও এই ক্ষেত্ৰত কেতবোৰ তথ্য কেতবোৰ বিশেষ খবৰ অসম চৰকাৰক দিয়া বুলি সদৰি কৰিছে আনকি যিসকল প্ৰফেসৰ আছে যিসকলে শিক্ষাৰ্থী সেই প্ৰফেসৰসকলেও মুখ্যমন্ত্ৰীগৰাকীক বা অসম চৰকাৰক এই কথা কৈছে যে যেনেধৰণে তেওঁলোকে নম্বৰ পাই উত্তীৰ্ণ হৈ আহে নিটত ঠিক তেনেধৰণৰ তেওঁলোকৰ বুদ্ধিমত্তাক লৈ অলপ হলেও কৰবাত সন্দেহ আছে একাংশৰ ক্ষেত্ৰত কোৱা হৈছে এই কথাটো গুৰুত্বপূৰ্ণ কথা মই যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটোৰ কেদাংশ আমি ক'ব বিচাৰিছো আপোনালোকৰ বাবে ইয়াত কোৱা হৈছে যে হাই নম্বৰছ তেওঁলোকে এই টেষ্টত পায় কিন্তু তেওঁলোকৰ নলেজ সেই নলেজ লিমিটেড বুলি কোৱা হৈছে মানে সীমাবদ্ধতাৰ মাজত তেওঁলোকৰ জ্ঞানটো থাকে যেনে ধৰণৰ তেওঁলোকে নিটত নম্বৰ লাভ কৰে কিন্তু তেওঁলোকে পাছত যেতিয়া ক্লাছ কৰে শ্ৰেণী কোঠাত বহে বা প্ৰফেসৰে বা অধ্যাপকে যেতিয়া তেওঁলোকক শিকায় তেতিয়া তেওঁলোকৰ আভাস এটা পাই যায় শিক্ষাৰ্থীসকলৰ তেতিয়া গম পায় যে তেওঁলোকৰ জ্ঞানটো কৰবাত সীমাবদ্ধ হৈ থাকে যিমান তেওঁলোকে নিটত উত্তীৰ্ণ হৈ অহাৰ হিচাপত বা নম্বৰ পোৱাৰ হিচাপত তেওঁলোকৰ জ্ঞানৰ পৰিসৰ যিমান হ'ব লাগিছিল সেই পৰিসৰত তেওঁলোকৰ জ্ঞানটো অধ্যাপকসকলে দেখা নাপায় বুলি সদৰি কৰিছে অসম চৰকাৰক মুখ্যমন্ত্ৰী সেইখিনি কথাই কালি সদৰি কৰিছে যে নেশনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্টত যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ হয় তেওঁলোকৰ কৰবাত যেনে ধৰণৰ তেওঁলোক ভাল হ'ব লাগিছিল তেনে ধৰণৰ সিমান এটা যেন ভাল নহয় যিমান তেওঁলোকে নিটত নম্বৰ পাই উত্তীৰ্ণ হয় আশা কৰা হয় যে তেওঁলোকৰ সেই মেধাবী গুণটো অধিক হ'ব তীব্ৰতৰ হ'ব বেছি হ'ব কিন্তু সিমান এটা যেন তেওঁলোক হৈ নুঠে বহু প্ৰফেসৰে এই কথা উল্লেখ কৰিছে আৰু বহু প্ৰফেসৰৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইখিনি কথা সদৰি কৰে আৰু কৈছে যে পুলিচ হেড ইনফৰ্ম দ্য গভৰ্ণমেণ্ট ডেট most entrance exam centers were private institutes not government schools or colleges যেটো মই ক'লো ইতিমধ্যে যে বহু ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যেটো এন্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হয় নিটৰ আৰু সেই ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানবোৰ যেনে ধৰণৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত চকু দিব পাৰিব লাগে তেনে ধৰণে কৰবাত দিব পৰা নহয় আৰু যেটো তাত প্ৰত্যক্ষভাৱে আৰক্ষী জড়িত হৈ নাথাকে পৰীক্ষা হলৰ ভিতৰত যি নিৰাপত্তাৰ দিশবোৰ আছে সেইবোৰ চোৱাচিতা কৰাৰ ক্ষেত্ৰত হেহে এই বিষয়টোৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী আন কেতবোৰ তথ্য উল্লেখ কৰি কৈছে যে the state government would also request the National Testing Agency and the Ministry of Education to conduct the NEET under the direct supervision of the district commissioners and superintendents of police, the chief minister said. এই কথাখিনি মুখ্যমন্ত্ৰী কৈছে যে পোনপটীয়াকৈ যাতে কমিশনাৰ ডিস্ট্ৰিক্ট কমিশনাৰ ডিসি অথবা সুপাৰিনটেন্ডেন্ট অফ পুলিচ আৰক্ষী অধীক্ষকৰ
দৃষ্টিত যাতে পৰীক্ষা পাতিব পৰা যায় তেওঁলোকে যাতে নিজাববীয়াকৈ পৰ্যবেক্ষণ কৰিব পাৰে তেওঁলোকৰ সূক্ষ্ম দৃষ্টিত থাকে যাতে বিষয়বোৰ থাকে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব অনুৰোধ জনাব সেই বিষয়টো যাতে কৰা হয় কাৰণ ইতিমধ্যে অসমত যিমানবোৰ নিটৰ পৰীক্ষা অনুষ্ঠিত হয় বেছিভাগেই যেটো প্ৰাইভেট ইনষ্টিটিউচনত অনুষ্ঠিত হয় সেয়ে এতিয়া এই কালিক যে কেবিনেট বৈঠক অনুষ্ঠিত হল তাত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেন্দ্ৰীয় চৰকাৰ অনুৰোধ জনোৱা হ'ব যাতে এই পৰীক্ষাটো নিটৰ যেটো এক্সাম আছে সেই এক্সামটো যাতে কেৱল মাত্ৰ চৰকাৰী শিক্ষা প্ৰতিষ্ঠানতহে অনুষ্ঠিত হয় চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত হলে তাত সুৰক্ষাৰ দিশটো তাত খেলিমেলি নোহোৱাৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি চৰকাৰে কৰিব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুৰোধ জনোৱাৰ কথা উল্লেখ কৰিছে তেওঁলোকে চকু দিব পাৰিব তাতে আৰক্ষী অধীক্ষকৰ প্ৰত্যক্ষ দৃষ্টিত যদি হয় অথবা ডিস্ট্ৰিক্ট কমিশনাৰৰ প্ৰত্যক্ষ দৃষ্টিত যদি হয় তেওঁলোক যদি জড়িত হৈ পৰে তেওঁলোকে যদি নজৰ দিব পাৰে তেওঁলোকে যদি সচেতন কৰিব পাৰে তেনেহলে হয়তো এই খেলিমেলিবোৰ নহব আৰু লগতে বায়োমেট্ৰিকৰ কথা কৈছে যে বায়োমেট্ৰিক ব্যৱস্থা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগে তেওঁলোক পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে এই বায়োমেট্ৰিক ব্যৱস্থা তেওঁলোকৰ বাবে ৰাখিব লাগে বুলি কোৱা হৈছে যাতে খেলিমেলিবোৰ নহয় কিন্তু এটা বৰ চিন্তনীয় কথা সঁচাকৈ যদি এটো হৈছে সঁচাকৈ যেহেতু হ'ব হৈছে বুলি ক'ব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে কোৱা মানে তাক আমি আনুষ্ঠানিক হিচাপে গ্ৰহণ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি অধ্যাপকসকলে তেওঁৰ ওচৰত আহি বা চৰকাৰৰ ওচৰত সেই অভিযোগখিনি উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কোৱা কথাটোক আমি গুৰুত্ব সহকাৰে ল'ব লাগিব এখন ৰাজ্যৰ যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আৰু তেওঁ কোৱা কথাটো সঁচাকৈ চিন্তনীয় যে নিট পৰীক্ষাত যি নম্বৰ পাই উত্তীৰ্ণ হয় শিক্ষাৰ্থীসকল যিসকল শিক্ষাৰ্থীয়ে মেডিকেলত নামভৰ্তি কৰেগৈ যিসকল শিক্ষাৰ্থীৰ হাতত এটা সময়ত অসমৰ বা বিভিন্ন প্ৰান্তৰ ৰোগীৰ ভৱিষ্যত নিৰ্ভৰ কৰে তেওঁলোকে মানুহৰ জীৱনৰ ছয় নিশ্চয় কৰে মানুহৰ জীৱন ৰক্ষা কৰাৰ মূল ব্যক্তি বুলি আমি ক'ব পাৰোঁ যাক ভগৱানৰ সৈতে তুলনা কৰা হয় সেই নিৰ্দিষ্ট চিকিৎসকসকল এটা সময় যেতিয়া তেওঁলোক ছাত্ৰ হৈ থাকে সেই ছাত্ৰসকল যদি সেই মেধাগুণ সম্পন্ন নহয় যিটো কথা এই ৰিপৰ্টত কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰিছে যে যিমান তেওঁলোকে নম্বৰ পায় উত্তীৰ্ণ হয় সিমান মেধাগুণ সম্পন্ন যদি সঁচাকৈ শ্ৰেণীকোঠাত নহয় বা তেওঁলোকে যদি সেই পৰিপক্কতাখিনি আহৰণ কৰিব নোৱাৰে তেনেহলে স্বাভাৱিকতে এই মানুহৰ জীৱনৰ সৈতে জড়িত এটা গুৰু গম্ভীৰ বিষয় হিচাপে পৰিগণিত হ'ব এতিয়া ক'ত খেলিমেলি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিছে যে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত নামি দামী একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান য'ত নিট এক্সাম এন্ট্ৰেন্সটো অনুষ্ঠিত হয় তাতেই কৰবাত খেলিমেলি থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে কাৰণ পুলিচ ৰিপৰ্ট পোৱা বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াত কৈছে যেটো যে পুলিচে ইতিমধ্যে সেইখিনি তথ্য দিছে চৰকাৰক যে বেছিভাগ চেণ্টাৰত যেটো প্ৰাইভেট চেণ্টাৰতেই অনুষ্ঠিত হয় নিট পৰীক্ষা সেইকাৰণে তাত কিবা এটা খেলিমেলি হোৱাৰ আশংকা বা সন্দেহ কৰাৰ থল আছে আৰু তাত ভিতৰলৈকে পুলিচে গৈ সেই বিষয়বোৰ ভালদৰে পৰ্যবেক্ষণ হয়তো কৰিবগৈ নোৱাৰে সেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা সেয়েহে আমি এই পোনপটীয়া সম্প্ৰচাৰটো আপোনালোকৰ বাবে আনিলো স্বাভাৱিকতে যিখিনি আশা আছে যিখিনি কেৰুণ আছে সেই কেৰুণখিনি দূৰ হ'ব আৰু প্ৰকৃত অৰ্থত যিসকল শিক্ষাৰ্থী এই নিটত উত্তীৰ্ণ হৈ প্ৰকৃত অৰ্থত মানৱ সেৱাৰ সৈতে জড়িত হ'ব পাৰে তেওঁলোকহে যাতে উত্তীৰ্ণ হয় সেই ক্ষেত্ৰতো চোকা দৃষ্টি চৰকাৰে ৰাখিব বুলি আমি আশা কৰিছো আগন্তুক দিনত এই ক্ষেত্ৰত অতি কঠোৰ হয়তো হ'ব চৰকাৰখন কাৰণ মুখ্যমন্ত্ৰী এইখিনি বক্তব্য প্ৰদান কৰিছে মানে হয়তো কিবা এটা তেওঁলোকে কঠোৰতাৰ দিশে আগবাঢ়িব আৰু অতি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ পৰা হয়তো সেউজ সংকেত লাভ কৰিব আৰু সেউজ সংকেত পালেই গোটেই নিটৰ যিবোৰ পৰীক্ষা আছে সেই গোটেই পৰীক্ষাবোৰ এতিয়া কেৱল চৰকাৰী শিক্ষা প্ৰতিষ্ঠানতহে অনুষ্ঠিত হ'ব এতিয়া প্ৰাইভেট শিক্ষা প্ৰতিষ্ঠানত হয়তো অনুষ্ঠিত নহ'বগৈ পৰৱৰ্তী সময়ছোৱাত এই ক্ষেত্ৰত হেঁচা হয়তো প্ৰয়োগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়াকৈ আৰু পৰৱৰ্তী সময়ত আমি দেখা পাম ইয়াৰ কাৰ্যকৰীকৰণ কেনেধৰণে কৰা হয় কি আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰা হয় এইটো আছিল খবৰ গুৰুত্বপূৰ্ণ খবৰ বুলি আমি বিবেচনা কৰিলো সেয়েহে আপোনালোকৰ বাবে আগবঢ়ালো আপোনালোকে নিজৰ বহুমূলীয়া মন্তব্য আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট